সদায় আমাৰ মাজত জীয়াই ৰাখিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু জুবিনৰ যিটো বিশালতা সেইটোক য'ত কিঞ্চিত আমিও অকণমান আমাৰ যিখিনি উঠি অহা যুৱক যুৱতী আছে তেখেতসকলৰ মাজত আমি বিলাই দিবৰ কাৰণে অকণমান চেষ্টা কৰিছোঁ। জুবিন যাতে কেতিয়াও হেৰাই নাযায়, জুবিন যাতে সদায় আমাৰ মাজত জীয়াই থাকে তাকেই কামনা কৰিছোঁ। আৰু ন্যায় কথাটো জুবিনক কোনে ন্যায় দিব? জুবিনে অলৰেডি যিখিনি কৰিব লাগে কৰি থৈ গৈছে। যোনে পানিছমেণ্ট পাব লাগে তেখেতসকলে ইতিমধ্যে পানিছমেণ্ট পাই আছে। বাকী আইনীভাৱে বা যিটো এটা ছ'চাইটিৰ আমাৰ সমাজৰ যিটো নিয়ম সেইটো হিচাপত হয়তো মানুহে বিচাৰিছে ন্যায় পোৱাটো আৰু সেইটো আমিও বিচাৰোঁ। আৰু সেইটো কাৰণে আমি অহৰহ আজি এমাহ হৈ গ'ল এটা জুবিনবিহীন আমি এটা জীৱন কটাই আছোঁ আৰু সেইটো আমি কেনেকৈ পাৰ কৰাইছোঁ, দিনে নিশাই আমি কেনেকৈ আছোঁ সেইটো অকল জুবিনেহে জানে। গতিকে তেখেতে হয়তো চাই আছে আমাক দূৰৰ পৰা আৰু আমি সদায় তেখেতৰ যিটো সৰলতা, তেখেতৰ যিটো শুদ্ধ মনৰ যিটো এটা সত্তা, তেখেতৰ যিটো সংযোগ সেইটোক আমি সদায় জীয়াই ৰাখিবৰ কাৰণে যত্ন কৰিম আৰু মই ভাবোঁ জুবিন আমাৰ মাজত সদায় জীয়াই থাকিব। যিহেতু ছিংগাপুৰৰ যি ইয়েন পাৰ্টিত যিসকল প্ৰৱাসী অসমীয়া আছিলে সেইসকল যিসকলে সাক্ষ্য দিব আহিছে সেইসকলৰ কোনো অনুশোচনা দেখা নগ'ল, তেওঁলোকে হাঁহি সাক্ষ্য দিব আহিল। কি ক'ব এই ক্ষেত্ৰত আপুনি? সেইটো আপুনি কি ক'ব, আপোনাৰ প্ৰত্যেকজন মানুহৰ এটা বেলেগ স্বভাৱ, বেলেগ ধাৰণা আৰু তেখেতসকলে সেইটোৰ প্ৰত্যুত্তৰ নিশ্চয় পাব আৰু নিয়তি যিটো আমি সময় বুলি কওঁ, সময়ে কাকো এৰি নিদিয়ে। গতিকে সময়ত চবেই ইয়াৰ ফল ভুগিব আৰু ৰাইজ ৰৈ আছে, আমি ৰখি আছোঁ, আমি চাই আছোঁ, আমি অতি ধৈৰ্যৰে ৰৈ আছোঁ আৰু চাই আছোঁ, শুনি আছোঁ। গতিকে ইয়াৰ বহিৰ্প্ৰকাশ যাতে নহয়, আমাৰ যিটো ধৈৰ্য সেই বান যাতে আমাৰ ছিগি নাযায় তাৰেই আমি ভগৱানৰ ওচৰত তাৰ কাৰণে প্ৰাৰ্থনা জনাইছোঁ। আৰু জুবিনক ন্যায় দিয়াৰ কথাত মই আকৌ এবাৰ কৈছোঁ যে জুবিনক কোনে ন্যায় দিব? জুবিনে ন্যায় পাবই আৰু জুবিনে অলৰেডি যিখিনি কৰিব লাগে সেইখিনি কৰি থৈ গৈছে। আৰু যিখিনি মানুহে তেখেতৰ লগত তেনেকুৱা ধৰণৰ কাৰ্যত যদি জড়িত হৈছিল, আপোনালোকে দেখিছে তেখেতসকলৰ কি অৱস্থা হৈছে, জেলতো পিছা এৰা নাই। গতিকে ক'ত যাব? গতিকে মানুহে কেতিয়াও সদায় নেৰে। জুবিনে মানুহৰ মাজত জীয়াই আছিলে আৰু সেইটো কাৰণে মানুহে জুবিনক যোনে অন্যায় কৰে মানুহে কেতিয়াও এৰি নিদিয়ে। এইখন আমাৰ গাঁৱতে জুবিন আহি অৱসৰ বিনোদন কৰিছিলে যেতিয়া জীৱিত অৱস্থাত। সেই ক্ষেত্ৰত আপুনি যিহেতু চৰকাৰখনে আজি এমাহ লগালে, মানুহকেইজনক জেলত ভৰাই তেওঁলোকে ক্ষান্ত আছে, আৰু কি বিচাৰিব আপুনি? বা ন্যায় বুলি ক'লে ন্যায় শব্দটো কিমান দিনৰ ভিতৰত বিচাৰিব বা সেই শিল্পী হিচাপে কি বিচাৰিব? এতিয়া এই ক্ষেত্ৰত যিটো দেখা গৈছে যে এইটো অতি সৰল সহজ এটা মানে ন্যায়িক প্ৰক্ৰিয়াৰ মাজেদি হৈ যাব পাৰে একচুৱেলি। এতিয়া কাৰ লাভালাভৰ কাৰণে কোনে কি কৰি আছে সেইটো আমি এতিয়া ক'ব নোৱাৰোঁ এতিয়াই। গতিকে আমি ভাবোঁ যে খুব সোনকালে ক্ষিপ্ৰতাৰে ন্যায় আমাক দিয়ক আৰু আমি আশা ৰাখিছোঁ চৰকাৰৰ বা ন্যায়িক ব্যৱস্থাৰ ওপৰত আমাৰ আস্থা আছে আৰু আমি ভাবিছোঁ তেখেতসকলে খুব সোনকালে আমাক ন্যায় দিব। আৰু যিটো প্ৰক্ৰিয়া যিটো আপুনি কৈছে যে বহু পলম হৈ গ'ল, গতিকে আমি সকলোৱে জানো ভাৰতীয় আইন ব্যৱস্থাটোক যে কেনেকুৱা ধৰণৰ কি চলি থাকে। গতিকে আমি নিৰুপায়, আমি অকল ৰৈ আছোঁ, শুনি আছোঁ, অপেক্ষা কৰি আছোঁ। আকৌ এবাৰ কৈছোঁ যে আমি অতি ধৈৰ্যৰে ৰৈ আছোঁ। আমি যাতে পাগল হ'ব লগা অৱস্থা নহয়, তাৰ কাৰণে মই ন্যায়িক ব্যৱস্থা বা যিখিনি চৰকাৰ যাক বুলি কওঁ, যোনে নিজক ৰজা বুলি ভাবিছে, গতিকে ৰজাবিলাকতো পগলাৰ নিচিনা হৈছেতো আৰু পগলা কুকুৰৰ পৰা সদায় সাৱধান হৈ থাকিব লাগে, কাৰণ পগলা কুকুৰে কাকো চিনি নাপায়। গতিকে মই অনুৰোধ জনাম কোনো যাতে পগলা নহয়, সি প্ৰশাসনেই হওক বা আমাৰ যিখিনি জুবিনক ভাল পোৱা মানুহেই হওক, পগলা হ'ব নালাগে আৰু জুবিনে ন্যায় পাবই, সেইটো দৃঢ় বিশ্বাস আছে। আৰু যিখিনি মানুহে লুটি পুটি খাইছে জুবিনক, সেইখিনি মানুহে অলৰেডি পানিছমেণ্ট পাইছে। আজিৰ দিনটোত আপোনাৰ কি কাৰ্যসূচী আছে ইয়াত? আমি অতি শ্ৰদ্ধা ভক্তিৰে আৰু অতি অন্তৰেৰে আমি জুবিনক আজি ইয়াত আমি স্থাপন কৰিলোঁ। প্ৰায় এমাহ আমাৰ ইয়াত চিতাভস্ম আছিলে। জুবিনৰ আজি ৰাতিপুৱা 5:30 বজাত আমি একদম ৰাতিপুৱাই
তেখেতৰ চিতাভস্ম আমি কুলসী গংগা বুলি কয় যিটো নৈ, সেই নৈত আমি বিসৰ্জন দিছোঁ। তাৰপিছত নাম প্ৰসংগ চলিলে এতিয়া আমি 11 বজাত আমি আমাৰ যিটো স্মৃতিসৌধ আমি এটা প্ৰতীকী চিতাভস্ম আমি যিটো বনাই উলিয়াইছোঁ, সাজি উলিয়াইছোঁ, সেইটো আমি উন্মোচন কৰিলোঁ। ইয়াৰ পিছত আকৌ আমি জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি পেলাই আমি এটা পেইণ্টিং ছেশ্যন এটা আৰম্ভ কৰিছোঁ। আমাৰ টংলা অঞ্চলৰ গোটেই ষ্টুডেণ্ট বা যিখিনি পেইণ্টাৰ তেখেতসকলে অংশগ্ৰহণ কৰিব আৰু ৰবিৰাম ব্ৰহ্ম ছাৰে অলৰেডি সেইটো অপেনিং কৰিছে। ইয়াৰ পিছত নাগাৰা নাম আছে, আয়তীসকলৰ নাম আছে আৰু ৰাতি আমাৰ যিখিনি স্থানীয় শিল্পী তেখেতসকলে জুবিনক শ্ৰদ্ধা জনাই, জুবিনৰ জাষ্টিছ বিচাৰি, ন্যায় বিচাৰি জুবিনক সোঁৱৰণ কৰি পেলাই জুবিনৰ গীত মাত পৰিৱেশন কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।